ধনজন জীবন যাইবেক একতিলে নাহিকে চেতন কাল অজগরে গিলে যত দেখা ভাৰ্যা পুত্ৰ হবে অকাৰণ চাই মাত্ৰ থাকে কালে ধৰে যেতিক্ষণ যিমান ভাৰ্যা পুত্ৰ ধন ধান আছে এয়া লগত একো নাযায় যেতিয়া কালৰূপী মৃত্যুৱে যেতিয়া আগুৰি ধৰিব তেতিয়া এইবিলাক বস্তুৱে একোৱে পৰিত্ৰাণ দিব নোৱাৰে সেইকাৰণে যিজন কোনোবা যদি মৃত্যু মুখত শয্যাত পৰি থাকে শেষ মুহূৰ্তত গাঁৱৰ যিকিজন জ্যেষ্ঠ গৈ পেলাই কি কয় ও পায় শেষ সময় আহিল আৰু তই এতিয়া বেলেগ কথা বাদ দি পাৰিলে ৰাম নাম ল নহলে ভকত দুজনমানক মাতি কয় যে কীৰ্তন একাধ্যায় হলেও পাঠ কৰ কাৰণ শেষ মুহূৰ্তত ঈশ্বৰৰ নামেই মূল অন্তকালেশ মামেবম স্মৰণ মুক্ত কলেবৰম ইয় প্ৰয়াতিশ মদভাৱম ইয়াতি নাস্তিত্ৰ সংশয় অষ্টম অধ্যায় 5 নম্বৰ শ্লোক গীতা অৰ্জুনক কৈছে হে অৰ্জুন শেষ মুহূৰ্ততো যদি কোনোবাই মোৰ নাম ললে তেতিয়া হলে সি মুখ পাব কিন্তু শেষ মুহূৰ্তত ঈশ্বৰৰ নাম লবৰ কাৰণে বৰ্তমানৰ পৰা অভ্যাস কৰিব লাগিব যদি অভ্যাস নাথাকে তেতিয়ালে শেষ মুহূৰ্তত কৃষ্ণৰ নাম কেতিয়াও নাহে আপুনি হয়তো অচেতন হৈ যাব আপুনি জ্ঞান শূন্য হৈ যাব কাৰণ মৃত্যুৰ সময়ত 1000ডাল বিচ্ছুৱে দংশন কৰিলে যেনেকুৱা ভয়ানক বিষ হয় তেনেকুৱা বিষ হয় বুলি লিখিছে গতিকে সেই সময়ত প্ৰায়বিলাক মানুহ যাৰ নেচাৰেল ডেথ হয় যিবিলাক প্ৰকৃতিৰ নিয়ম অনুসৰি বৃদ্ধ অৱস্থাত আত্মা ওলাই যোৱাৰ সময়ত 1000ডাল বিচ্ছুৱে দংশন কৰিলে যিমানটো বিষ হয় সিমান বিষ অনুভৱ কৰে কাৰণে প্ৰায়বিলাক মানুহ শেষ মুহূৰ্তত অচেতন হোৱা আমি দেখা পাওঁ একো চেঞ্জ নাথাকে তাৰ পিছত আত্মাটো ওলাই যায় সেইকাৰণে এতিয়া যাৰ শৰীৰ সুস্থ হৈ আছে এই মুহূৰ্তৰ পৰা আমি কৃষ্ণৰ নাম স্মৰণ কৰাটো ভাল তাৰ পিছত ইয়াত কৈছে বিষয়ৰ সুখ একেতলে কৰি চুৰ যমৰ কিং কৰে ধৰি নিবে যমপুৰ যমৰ মূৰ্তিক দেখি হৰাইবে চেতনা দুৰ্ঘৰ নৰকে পেলাই ভুঞ্জাইবে যাতনা যিবিলাক বিষয়ৰ সুখ খালি খাব লাগে যাব লাগে চাব লাগে স্পৰ্শ কৰিব লাগে গন্ধ ল'ব লাগে 5টা বিষয়ত যি আমি আপ্লুত হৈ আছো আসক্ত হৈ আছো এইবিলাক খন্তেকীয়া আজি আছে কাইলে নাই আজি যিটোৱে আপোনাক আনন্দ দিছে কাইলে হেতু আপোনাৰ দুখৰ কাৰণ হ'ব পাৰে গতিকে এইবিলাক বাদ দি আৰু ভয়ংকৰ আৰু এটা ঘটনা হৈছে মৃত্যুৰ পাছত যিখিনি যমৰ দ্বাৰা যাতনা বহুতে কৈছে মৃত্যুৰ পাছৰ কথা যিখিনি আমাৰ কৰ্মত যদি কৰবাত বেয়া হৈছে তেতিয়ালে এই জন্মতে আমি ভোগ কৰিব লাগিব তাৰ সেইকাৰণে কোনোবা মানুহে দুখ বেছিকৈ ভুগিছে কোনোবাই সুখ বেছিকৈ ভুগিছে সব কৰ্মফল সব যোনে যেনেকুৱা কৰ্ম কৰি আহিছে কিছুমানে আগৰ জন্মৰ কাৰণে বৰ্তমান সুখ পাইছে এতিয়াৰ কৰ্ম বেয়া যদি হৈছে ভৱিষ্যতে দুখ পাব ল অফ একশন ইয়াৰ পৰা হাত কোনো সাৰিব নোৱাৰে তাৰ পাছত কৈছে হেন জানি কৃষ্ণৰ চৰিত্ৰ কথা সাৰ তেবেখে তৰিবা ঘোৰ সংসাৰ নিকাৰ বিচাৰি শাস্ত্ৰৰো পাইবা এহিকে যুগুতি কৃষ্ণৰ নামেখে সাধে ভুকুতি মুকুতি শাস্ত্ৰৰ মূল তত্ত্বটো এইটোৱেই শাস্ত্ৰৰ উত্তম দুখন শাস্ত্ৰৰ উত্তম গীতা আৰু ভাগৱত বুলি আমি সকলোৱে গাওঁ গীতা আৰু ভাগৱতৰ কথা যদি মানে তেতিয়ালে গীতাত কৈছে সৰ্বধৰ্মান পৰিত্যাজ্য মাম একম শৰণম ব্ৰজ অহম ত্ব সৰ্ব পাপেভ্যো মোক্ষয়িষ্যামি মা শুচ অষ্টাদশ অধ্যায় 66 নম্বৰ শ্লোক গীতা সৰ্বধৰ্ম এৰি এক শৰণ সাক্ষাৎ সুদৃঢ় বিশ্বাসে সখী লৈক আমাত নকৰিবা ভয় হেৰা কৰো অংগীকাৰ সমস্ত পাপত মই কৰিব নিস্তাৰ গতিকে গীতাৰ সাৰ হৈছে কৃষ্ণত একান্ত শৰণ আৰু যদি ভাগৱতৰ সাৰ বুজিব বিচাৰে ভাগৱতৰ শেষত লিখিছে নাম সংকীৰ্তনম যস্য সৰ্ব পাপ প্ৰণাশনম প্ৰণাম দুঃখ সমানাত্তম নমামি হৰিম পৰম 12 13 23 দ্বাদশ স্কন্ধ ত্ৰয়োদশ অধ্যায় 23 নম্বৰ শ্লোক শেষৰ শ্লোকটোত লিখিছে নাম সংকীৰ্তনৰ দ্বাৰাই সমস্ত পাপৰ পৰা আমি পৰিত্ৰাণ পাব পাৰো গতিকে গীতা ভাগৱতৰ সাৰ এক শৰণ হৰিনাম সেইকাৰণে গুৰুজনাই এক শৰণ হৰিনাম ধৰ্মই প্ৰৱৰ্তন কৰিছিল ইয়াৰ পাছত কৈছে কলিৰ পৰম ধৰ্ম জানা হৰিনাম শংকৰে ৰচিলা ডাকি বোলা ৰাম ৰাম ইয়াতে উপদেশ ভাগ শেষ কৰিছে যে কলিৰ পৰম ধৰ্ম হৈছে কেৱল হৰিনাম তাৰ পাছত অকমান নাৰদৰ উপদেশ কেনেকৈ মই আমি অলৰেডি ক'লো নাৰদে কি উপদেশ দিলে কেনেকৈ পুত্ৰ বধ কৰিছিল কংসৰ দ্বাৰা কাৰাবাস কেনেকৈ দিব এইখিনি কথা আছে অকমান পাঠ যাওক তাৰ পিছত আমি পুনৰ আলোচনা কৰিম কৃষ্ণ আমি সেইখিনি আলোচনা কৰিছিলো কেনেকৈ উগ্ৰ সেনাদিক বন্দী কৰিলে নাৰদে আহি কংসক কেনেকৈ বুজাই দিয়াৰ পাছত বসুদেৱ দৈৱকীক বন্ধনত থলে তৃতীয় অধ্যায়ত এতিয়া কৈছে পাছে 6 পুত্ৰ যেবে ক্ৰূৰ কংসে মাৰিলে ক দুনাই দৈৱকীৰ গৰ্ভ ভইল পৰম বৈষ্ণৱ তেজ যাহাৰ অনন্ত নাম অংশে উদৰত বাসা লৈল বাপজনাৰ প্ৰশ্নৰ উত্তৰটো ইয়াত তৃতীয় অধ্যায়ত দিছে ইয়াত কৈছে 6টা সন্তান যেতিয়া কংসই বধ কৰিলে পুনৰবাৰ যেতিয়া দৈৱকীৰ গৰ্ভ হল আৰু তেতিয়া দৈৱকীৰ গৰ্ভত এই অনন্তই আহি পেলাই
বাস কৰিলে হেন দেখি নাৰায়ণে আদেশ কৰিলা পাছে মহামায়া গোকুলক যাহা দৈৱকীৰ গৰ্ভ হৰি ৰোহিণীত থৈও নিয়া যশোদাত তুমি উপজাহা এইটো ডাঙৰ এটা বিজ্ঞান হ'ব লাগিব তেতিয়া বিজ্ঞানীসকলে বুজি পাব এগৰাকী আইৰ গৰ্ভৰ পৰা সন্তানটো সংকৰ্ষণ কৰি আনি বেলেগৰ গৰ্ভত স্থাপন কৰি দিয়াটো বৰ্তমান সায়েন্সে ইমান দূৰটো কৰিব পৰা নাই আৰু বহুতে কয় যে এইবিলাক কাল্পনিক একো নাই এই সব সত্য কথা আমাৰ বিবেক বুদ্ধিয়ে যিমানলৈকে ঢুকি পাওঁ তাৰ ওপৰত আগত ঋষিমুনিসকলে চিন্তা কৰিছিল আৰু ভগৱানে কৰিছিল একোই নাই চাওক এতিয়া আমাৰ কিমান দিন হৈছে টিভি ওলোৱা বাহিৰত খেল হৈছে কিবা হৈছে আমি ঘৰত বহি এতিয়া চাওঁ কিন্তু আজিৰ পৰা ৫,৫০০ বছৰ আগত কুৰুক্ষেত্ৰত যি যুদ্ধ হৈ আছিল হস্তিনাপুৰত সঞ্জয়ে ধৃতৰাষ্ট্ৰক তাৰ লাইভ টেলিকাষ্ট কৰি আছিল গতিকে এইটো নাই বুলি কেনেকৈ ক'ব কি মিছা কথা যেতিয়া কুৰুক্ষেত্ৰ যুদ্ধ আৰম্ভ হোৱাৰ প্ৰাক্ষণত যেতিয়া ফাইনেল হৈ গ'ল আৰু যে যুদ্ধৰ পৰা হাত সাৰিব নোৱাৰে তাৰমানে ভগৱান কৃষ্ণ এবাৰ শান্তিদূত হৈ আহিছিল দুৰ্যোধনক বুজায়ো চালে যে হে দুৰ্যোধন দাদা দুৰ্যোধন তুমি যদি যুদ্ধ নোহোৱাটো বিচাৰিছা তেতিয়াহ'লে মোৰ এটা উপদেশ মানা বোলে কি কৰিব লাগিব তুমি মাত্ৰ 5খন গাঁও দিয়া পঞ্চপাণ্ডৱক মই বুজাই দিম 5খন গাঁও দিলে তেওঁলোক সন্তুষ্ট হ'ব আৰু কুৰুক্ষেত্ৰত যুদ্ধ হ'ব নালাগে দুৰ্যোধনে ক'লে 5খন গাঁওটো দূৰৰ কথা মই বেজীৰ আগত উঠা মাটিকণো বিনা যুদ্ধে নিদিওঁ আৰু তেতিয়া ভগৱান কৃষ্ণই সুধিছিল যে হে দাদা দুৰ্যোধন তুমি ধৰ্ম কি জানানে নাই দুৰ্যোধনে বিৰাট গৰ্ব কৰি কৈছিল জানামি ধৰ্মম নাচামে প্ৰবৃত্তি ধৰ্ম কি মই জানো কিন্তু মোৰ মানিবলৈ ইচ্ছা নাই অধৰ্ম কি জানানে নাই জানামি অধৰ্মম নাচামে নিবৃত্তি অধৰ্ম কি হেতু জানো কিন্তু মই নকৰাকে থাকিবলৈ ইচ্ছা নাই আৰু সুবিধা লৈছে কেনাপি দেৱেনা হৃদয় স্থিতম যথা নিয়োজয়সী তথা কৰমি মহাপুৰুষ মাধৱদেৱে শ্লোকটোৰ অনুবাদ ঘোষাত কৰিলে ধৰ্মক জানো মই তথাপি প্ৰবৃত্তি নাই অধৰ্মত নিবৃত্তি নহয় হৃদয়স্থিত হোৱা তুমি যেন কৰা বাহা স্বামী ঋষিকেশ কৰিব তেনেয় তেতিয়া যুদ্ধ যেতিয়া ফাইনেল হ'ল তেতিয়া ব্যাস আহিল ধৃতৰাষ্ট্ৰৰ ওচৰত আৰু ক'লে হে পুত্ৰ যুদ্ধ যিহেতু হ'বই তুমি যদি ঘৰত থাকি কুৰুক্ষেত্ৰৰ যুদ্ধ যদি চাব বিচাৰা তেতিয়াহ'লে মই তোমাক দিব্য দৃষ্টি দান কৰোঁ দিব্য দৃষ্টি কেনেকুৱা পাৱাৰ হ'ব লাগিব আৰু তেতিয়া ধৃতৰাষ্ট্ৰই ক'লে ইমান দিন অন্ধ হিচাপে মোৰ গ'ল আৰু এতিয়া যুদ্ধৰ বিভীষিকা চোৱাৰ মোৰ ইচ্ছা নাই কিন্তু এজন মোৰ সাৰথী মোৰ মন্ত্ৰী সঞ্জয় আছে গতিকে সঞ্জয়ক পাৰিলে আপুনি দিব্য দৃষ্টি দিয়ক যিজনৰ পৰা মই কুৰুক্ষেত্ৰৰ যুদ্ধৰ বিষয়ে শুনিব বিচাৰিম তেতিয়া সঞ্জয়ক ধৃতৰাষ্ট্ৰই দিব্য দৃষ্টি দিয়ে যাৰ কাৰণে সঞ্জয়ে হস্তিনাপুৰত ধৃতৰাষ্ট্ৰৰ কাষত থাকি কুৰুক্ষেত্ৰত কি হৈ আছে সমস্ত বিৱৰণ দিব পাৰিছে বিশেষভাৱে য'ত গীতা শাস্ত্ৰখন কৈছে কৃষ্ণ আৰু অৰ্জুনৰ মাজত যি কথোপকথন হৈছিল সেইখিনি তাত সুন্দৰভাৱে দিছে বাৰু যি কি নহওক ইয়াত এতিয়া আহিছে দৈৱকীৰ গৰ্ভ হৰি ৰোহিণীত থৈও নিয়া যশোদাত তুমি উপজাহা ভগৱান কৃষ্ণই তেওঁৰ এটা শক্তি যোগমায়াক আদেশ কৰিলে যে তুমি গৈ দৈৱকীৰ গৰ্ভ সংকৰ্ষণ কৰি আনি ৰোহিণীক গৰ্ভ স্থাপন কৰা ৰোহিণী বৰ্তমান গোকুলত আছে আৰু ক'লে আমিও সাক্ষাতে গৈয়া দৈৱকীত উপজীবু বসুদেৱে আনিবা সলাই দুৰ্গা ভদ্ৰা কালী আদি হুইবেক তোমাৰ নাম থাকিবা লোকৰ পূজা খায় ভগৱান কৃষ্ণই মায়াক ক'লে যোগমায়াক কৈছিল যে তুমি যোৱা পৃথিৱীলৈ আৰু গৈ মোৰ এই কামটো প্ৰথমতে কৰা তাৰ পাছত তুমি আহিব নালাগে তাতে থাকিবা আৰু দুৰ্গা ভদ্ৰা কালী এইবিলাক তুমি নাম লৈ মানুহে যি পূজা পাতল তোমাক দিব তুমি সেইবিলাক খাই তাতে থাকিবা ইয়াৰ পাছত কৈছে হেন শুনি মহামায়া দৈৱকীৰ গৰ্ভনীয়া ৰোহিণীৰ গৰ্ভে দিলা ঠাও পাছে নগৰীয়া লোকে অন্যে কহে কথা দৈৱকীৰ গৰ্ভ ভৈলা শ্ৰাও এগৰাকী গৰ্ভৱতী মহিলা হঠাৎ যেতিয়া গৰ্ভটো নাইকিয়া হ'ব তেতিয়া মানুহবিলাকে কোৱাকুই কৰিছে কাৰণ তাত যিবিলাক দুৱৰী থাকে সিহঁতে আহিছেগে ঘৰত কৈছে ঘৰৰ মানুহে ইটোৰ পৰা কাণ বাগৰিয়ে যায় লগে লগে আলোচনা কৰিছে যে যিগৰাকী দৈৱকীক কাৰাগাৰত বন্দী কৰি থৈছিল তেওঁ গৰ্ভৱতী আছিল হঠাৎ আজি তেওঁক গৰ্ভটো শ্ৰাৱ হোৱা যেন দেখিলোঁ অৰ্থাৎ নষ্ট হোৱা যেন দেখিলোঁ তেওঁৰ কিন্তু কোনো একো নাইকিয়া এনেধৰণে নগৰীয়াবিলাকে আলোচনা কৰিছে অনন্তৰে দেৱহৰি ভকতৰ ভয়হাৰী বসুদেৱ মনে লৈলা বাস পৰম বৈষ্ণৱ তেজ মনে লয়া বসুদেৱ সূৰ্য যেন কৰন্ত প্ৰকাশ
জীৱ আহি প্ৰথমতে মনৰ দ্বাৰা অন্নৰ দ্বাৰা মনত প্ৰৱেশ কৰে, মনৰ দ্বাৰা আহি বীৰ্যত প্ৰৱেশ কৰে আৰু তাৰ পাছত পত্নীৰ গৰ্ভত যায়। এইকাৰণে সৃষ্টিৰ প্ৰাক মুহূৰ্তত পিতৃজনৰ যিজন সৃষ্টি কাৰ্যত আগবাঢ়ে তেওঁৰ মানসিক চিন্তা ভাৱনা কেনেকুৱা এইটোৰ ওপৰত নিৰ্ভৰ কৰিছে সেই ভৱিষ্যত হ'বলগীয়া সন্তানটো কেনেকুৱা হ'ব, বৈষ্ণৱ পুত্ৰ হ'ব, ভাল হ'ব নে বেয়া হ'ব, ইয়াৰ নিৰ্ভৰ কৰিছে মাক বাপেকৰ ওপৰতো এটা অংশ। চাওক, সন্তান জন্ম দিয়াত সন্তানৰ সংস্কাৰ বহু ক্ষেত্ৰত বহু ধৰণে ইয়াত প্ৰভাৱ পৰে। এটা হৈছে জীৱৰ আদি সংস্কাৰ। জীৱ এটা যেতিয়া তেওঁ আগতে বহুবাৰ বেলেগ বেলেগ যোনিত ভ্ৰমণ কৰিছে তাৰ এটা সংস্কাৰ বুদ্ধিৰ অৱচেতন মনত সোমাই আছে, সেই ধৰণে তেওঁ সংস্কাৰ পাইছে, সেই ধৰণে তেওঁৰ প্ৰকাশ ঘটিব। দ্বিতীয়ত হৈছে পূৰ্ব জন্মৰ পৰা পোৱা সংস্কাৰ। আত্মাৰ আদি সংস্কাৰ আছে, দ্বিতীয়ত কৈছে পূৰ্ব জন্মৰ পৰা পোৱা সংস্কাৰ, তৃতীয়ত কৈছে পিতৃ মাতৃৰ পৰা পোৱা সংস্কাৰ। সৃষ্টিৰ সময়ত বাপেকৰ মনৰ স্থিতি কেনেকুৱা এইটোৰ ওপৰত নিৰ্ভৰ কৰিছে। আৰু আইগৰাকীৰ বিশেষভাৱে এই 10 মাহ 10 দিন তেওঁৰ মানসিক চিন্তা চৰ্চা কেনেকুৱা আছিল। এতিয়া আমাৰ কি হয়, আমাৰ ল'ৰা ছোৱালী প্ৰায়বিলাক মানুহে কয় যে ভাল সন্তান জন্ম দিব পৰা নাই। কিয়? কাৰণ বিয়া কৰিলে 18 বছৰ 20 বছৰ 22 বছৰ 25 বছৰ তাৰ পাছত সন্তান জন্ম হ'ল। তাৰ আগতে এই ভাগৱতৰ কথা মানুহে নুশুনে। আগতে যদি সৃষ্টিৰ কথাখিনি তৃতীয় স্কন্ধত ইমান সুন্দৰভাৱে দিছে, এই কথাখিনি যদি বুজি লয় তাৰ পাছত যদি সৃষ্টি কাৰ্যত আগবাঢ়ে, যোনে যেনেকুৱা সন্তান বিচাৰে তেনেকুৱা সন্তানে পাব। তাৰ কাৰণে কষ্টটো এইখিনি যিখিনি আছে আগতে বুজি লৈ সেইমতে আগবাঢ়িব লাগিব। 10 মাহ 10 দিন আইগৰাকীয়ে 5টা জ্ঞানেন্দ্ৰিয়ৰ দ্বাৰা যেনেকুৱা জ্ঞান অৰ্জন কৰে সন্তানটোৰ ওপৰত তাৰ প্ৰভাৱ পৰে। আপোনালোকৰ লগত আপ্যায়নী নাৰীৰ লগত শিশুটোৰ লগত জড়িত হৈ থাকে, এইকাৰণে মাক আৰু সন্তানৰ নাৰীৰ সম্বন্ধ থাকে বুলি কয় আপ্যায়নী নাৰীৰ লগত। আইগৰাকীয়ে যেনেকুৱা খাদ্য গ্ৰহণ কৰে তাৰ প্ৰভাৱ শিশুটোৰ ওপৰত পৰে, যেনেকুৱা জ্ঞান অৰ্জন কৰে সেই সময়ত তাৰ প্ৰভাৱ পৰে। ইয়াৰ উদাহৰণ আপোনালোকে প্ৰহ্লাদক পাব, ইয়াৰ উদাহৰণ অভিমন্যুক পাব। অৰ্জুনে ঘৈণীয়েক সুভদ্ৰাক চক্ৰবেহুত কেনেকৈ সোমায় এয়া কথা কৈ আছিল। সুভদ্ৰা তেতিয়া গৰ্ভৱতী, গৰ্ভত থাকোঁতেই অভিমন্যুৱে গম পালে চক্ৰবেহুত কেনেকৈ সোমাব লাগে, কিন্তু পাছত মাক টোপনি গ'ল, গতিকে ওলাই অহা কথাখিনি গম নাপালে। প্ৰহ্লাদ কয়াধুৰ গৰ্ভত থাকোঁতে নাৰদৰ মুখে ভাগৱতৰ ধৰ্মৰ কথা শুনিছিল। 5 বছৰ বয়সত, য'ত এতিয়া ল'ৰা ছোৱালী খেলা ধূলা কৰি আছে 5 বছৰ বয়সত, প্ৰহ্লাদে 5 বছৰ বয়সত ভাগৱতৰ তত্ত্ব অসুৰৰ সন্তানবিলাকক কৈ আছিল, দৈত্য শিশুসকলক উপদেশ। কেতিয়াবা এইটো অনুষ্ঠান আপোনালোকে যদি পাতে 7ম স্কন্ধত পাব প্ৰহ্লাদৰ দৈত্য শিশুসকলৰ প্ৰতি উপদেশ। এইটো অধ্যায় পঢ়িবলৈ বা পাঠ কৰিবলৈ নাপাহৰিব। বিশেষভাৱে অকল পাঠ কৰা নহয়, অকণ এটলিষ্ট শাব্দিক শব্দ আকাৰে তাৰ পথৰ ভাঙনিবিলাক কৰি যাবলৈ চাব, যাতে মানুহে বুজি পায়। বহুত তত্ত্ব আছে উপদেশখিনিক প্ৰহ্লাদে দিয়া 5 বছৰ বয়সত। কেনেকৈ পালে? মাকৰ পৰা। এইকাৰণে সৃষ্টি কাৰ্যত গ'লে নহ'ব। এতিয়া ইয়াত কৈছে অনন্তৰে দেৱহৰি ভকতৰ ভয়হাৰী বসুদেৱ মনে লৈলা বাস। বসুদেৱৰ মনত আহি স্থিত হ'ল। তাৰ পাছত পৰম বৈষ্ণৱ তেজ মনে লৈয়া বসুদেৱ সূৰ্য যেন কৰন্ত প্ৰকাশ। বসুদেৱৰ মনত যেতিয়া ভগৱন্ত বিৰাজমান হৈ গৈছে তেতিয়া তেওঁ সূৰ্যৰ দৰে প্ৰকাশিত হৈছে। তাৰ পাছত দৈৱকীৰ গৰ্ভে পাছে অৰ্পিলন্ত বসুদেৱে লৈলা বাস বিষ্ণু উদৰতে, যেনমতে পূৰ্ব দিশে আনন্দ চন্দ্ৰক ধৰৈ দেৱীও ধৰিলা সেইমতে। যেনেকৈ পূব দিশৰ পৰা চন্দ্ৰ ৰাতি আকাশত ওলাই আহে, তেনেকৈ দৈৱকীৰ গৰ্ভ পৰা এটা প্ৰকাশ জ্যোতিষ্মান এটা সকলোৱে দেখা ধৰণে ওলাই আহিছে। ইয়াত কৈছে হৰিক গৰ্ভত ধৰি প্ৰকাশ নকৰা সতি বন্দী কৰি আছে কংস নৃপে, যেন আন থানে আউৰ প্ৰকাশিবে নপাৰয় কুম্ভৰ ভিতৰ হুয়া দ্বীপে। দৈৱকীয়ে ভাবিছে মোৰ গৰ্ভৰ এই প্ৰকাশ যদি কেনেবাকৈ বাহিৰলৈ যায় তেতিয়া কংসই গম পাব। কংসই যদি গম পায় পুনৰ আহি গৰ্ভটো নষ্ট কৰিব। এইকাৰণে যিমান পাৰিছে ঢাকিবলৈ চেষ্টা কৰিছে যাতে মই লুকুৱাই ৰাখিব পাৰোঁ। যেনেকৈ এটা কুম্ভৰ ভিতৰত বা কলহৰ ভিতৰত দ্বীপ এগচি ঢাকি থ'লে যেনেকৈ আঁৰ কৰি ৰাখিব বিচাৰিছে, ঠিক তেনেকৈ দিনেক দেখিলা কংসে দৈৱকীৰ দিব্যৰূপ কৰৈ বন্দী গৃহক প্ৰকাশ, বোলৈ মোৰ প্ৰাণবৈৰী জানিলোঁ নিশ্চয় কৰি এই ৰুদৰত লৈলা বাস। এদিন কংসই
কাৰাগাৰলৈ যাওঁতে দৈৱকীৰ গৰ্ভৰ এই প্ৰকাশটো দেখা পাই গম পালে যে মোৰ প্ৰাণৰ বৈৰী, মোৰ যিজন প্ৰধান শত্ৰু, এইজনে আহি দৈৱকীৰ গৰ্ভত ইতিমধ্যে স্থান ল'লে। ইয়ালৈকে গৈছে এতিয়া কৃষ্ণ। দৈৱকীক মাৰি যদি ৰক্ষা যাওঁ সিহেতু বৰ অন্যায়। কংসই ভাবি আছে এতিয়া। কংসই কৈছে আমাক বধ কৰিবৰ কাৰণে নাৰায়ণ আহিল, কাৰণ দৈৱকীৰ যিটো প্ৰকাশমান গৰ্ভ তেওঁ দৰ্শন পাইছে। তাৰ পাছতে তেওঁ ভয় খাইছে যে মই যিটো আকাশবাণী শুনিছিলোঁ, দৈৱকীৰ অষ্টম গৰ্ভে তোৰলৈ ল প্ৰাণ, এইটো নিশ্চয় দৈৱকীৰ অষ্টম গৰ্ভই হ'ব, কাৰণ ইমানকৈ প্ৰকাশমান আগতে তেওঁ দেখা নাছিল। ইমান জ্যোতিষ্মান দৰে প্ৰকাশৰ দ্বাৰা খুব ৰশ্মি সংযোজিত হৈ সুন্দৰভাৱে প্ৰকাশ কৰি থকা আগতে গৰ্ভ তেওঁ তেনেকৈ দেখা নাই। সেইকাৰণে গম পাইছে যে মোৰ শত্ৰু নাৰায়ণ আহি পেলাই ইতিমধ্যে দৈৱকীৰ গৰ্ভত স্থিত হৈছে। আৰু কংসই ভাবিছে যদি মই দৈৱকীক মাৰি যদি ৰক্ষা যাওঁ সিহেতু বৰ অন্যায়। যদি মই দৈৱকীক বধ কৰি মোৰ প্ৰাণ যদি ৰক্ষা কৰিবলৈ যাওঁ তেতিয়াহ'লে এইটো বৰ অন্যায় হ'ব, কাৰণ সোদৰ ভগিনী আৰু গৰ্ভৱতী কিমতে মাৰিব প্ৰাণে, এহিৰ বিৰুদ্ধে সবে নষ্ট হইবে শ্ৰী যশ আয়ু মানে। একটো হৈছে মোৰ সোদৰৰ ভগিনী, অতি মৰমৰ মোৰ ভণ্টি। দ্বিতীয়তে হৈছে গৰ্ভৱতী। গতিকে মই কেনেকৈ বধ কৰিম? শাস্ত্ৰই কৈছে যত্ৰ নাৰীয়স্তু পূজ্যন্তে ৰমন্তে তত্ৰ দেৱতা। মনুস্মৃতিত কৈছে য'ত নাৰীৰ সন্মান কৰা হয় তাতহে দেৱতাই বাস কৰে। আপুনি যদি দিনৰ ভাগত বিভিন্ন ধৰ্মৰ লগত জড়িত থাকি নাম গাইছে, পূজা পাতল কৰিছে, বিভিন্ন ধাৰ্মিক লেকচাৰ মাৰিছে, আৰু যদি নাৰীৰ প্ৰতি দৃষ্টিকোণ যদি বেয়া হয়, আপুনি সমাজৰ প্ৰতি, নাৰীৰ প্ৰতি, ঘৰত গৈ আইগৰাকীৰ প্ৰতি যদি আপোনাৰ ব্যৱহাৰ যদি বেয়া হয়, তেতিয়াহ'লে শাস্ত্ৰই কৈছে সেই ঘৰখনত কোনো কাৰণত দেৱতা বাস কৰিব নোৱাৰে। য'ত নাৰীৰ সন্মান কৰা হয় তাত দেৱতাই বাস কৰে বুলি মনুস্মৃতিত লিখি থৈ গৈছে। গতিকে ইয়াত এতিয়া কংসই চিন্তা কৰিছে, মই যদি গৰ্ভৱতী অৱস্থাত মোৰ ভগ্নী সদৃশ মোৰ দৈৱকীক যদি মই বধ কৰোঁ তেতিয়াহ'লে মোৰ শ্ৰী যশ আয়ুস চব নষ্ট হৈ যাব। সেইকাৰণে হেন ক্ৰূৰ কৰ্ম কৰৈ যিটো প্ৰাণী, জীয়ন্তে মৰা সিজনা, জীয়ই মানে তাক লোকে সাপিবে ক, ভুঞ্জিবে মৰি যাতনা। যদি তেনেকৈ কোনোবাই অপকৰ্ম কৰে, জীৱন্ত অৱস্থাত মানুহৰ পৰা তেওঁ ককৰ্থনা শুনিব লাগিব। মানুহবিলাকে তেওঁক বেয়া বুলি ক'ব, এইজনে এনেকুৱা কৰিলে, সেইজনে তেনেকুৱা কৰিলে, নিজৰ ভনীয়েকক বধ কৰিছে চা, সদায় শুনিব, মানুহে সাপ দিব, আৰু মৰাৰ পাছত যমৰ যান্ত্ৰণা বুজিব লাগিব। আমি যি কৰ্ম কৰোঁ তাৰ ফলটো আমি ভুগিবই লাগিব। কোনো মানুহ কৰ্ম নকৰাকৈ এক মুহূৰ্ত থাকিব নোৱাৰে। নাহি কচ্ছিত জনমপি জাতু তিষ্ঠত্য কৰ্মকৃত কাৰ্যতেহি অৱশ্য কৰ্ম সৰ্ব প্ৰকৃতি জেৰ গুণেই। 3য় অধ্যায় 5 নম্বৰ শ্লোক গীতা। অৰ্জুনক কৈছে, হে অৰ্জুন, কোনো মানুহ এক মুহূৰ্ত কাম নকৰাকৈ থাকিব নোৱাৰে। প্ৰত্যেক মানুহে প্ৰতিটো মুহূৰ্তত কৰ্ম কৰিছে, আৰু যদি কৰ্ম কৰি আছোঁ তেতিয়াহ'লে প্ৰত্যেক কৰ্মৰ 3 ধৰণৰ ফল আমি ভোগ কৰিবলগীয়া হয়। অনিষ্টম ইষ্টম মিশ্ৰম সত্ৰিবিধা কৰ্মনা ফলম ভৱতী ত্যাগিনম প্ৰেত্য নাতু সন্ন্যাচিনা ক্বচিত। 8শ অধ্যায় 12 নম্বৰ শ্লোক গীতা। অৰ্জুনক কৈছে, হে অৰ্জুন, কিছুমান কৰ্মৰ ফল আছে বেয়া, অনিষ্টম, কিছুমান কৰ্মৰ ফল হৈছে ভাল, ইষ্টম, আৰু কিছুমানৰ ফল হৈছে মিশ্ৰিত। 3 ধৰণৰ কৰ্মফল আমাৰ প্ৰতিটো মুহূৰ্তত জমা হৈ আছে। এই মনুষ্য শৰীৰ পোৱাৰ আগতো আমি যিমানবাৰ আহিছোঁ এইবিলাকো আমাৰ জমা হৈ আছে। য'ত কৰ্মফলবিলাক জমা হৈ আছে জীৱৰ, সেই একাউণ্টটোক সেইখিনিক কয় সঞ্চিত কৰ্ম। প্ৰত্যেক জীৱৰ একোখন একাউণ্ট মেইনটেইন হৈ আছে, তাত 3 ধৰণৰ ফল জমা হৈ আছে, ভাল, বেয়া, মিশ্ৰিত। এটা শৰীৰ নষ্ট হোৱাৰ পাছত এটা জীৱৰ যেনেকৈ হওক প্ৰাণী এটা জন্ম ল'লে, যেনিবা ছাগলী, গৰু ইত্যাদি ইত্যাদি, মানুহ আমি যোনে নহওক কিয়, কাৰোবাৰ মৃত্যু হোৱাৰ পাছত জীৱটোতো অমৰ, আত্মাৰ মৰণ নাই। ই পুনৰ কি শৰীৰ পাব এইটো নিৰ্ভৰ কৰিছে সঞ্চিত কৰ্মৰ পৰা ভোগ কৰিবলৈ অনা অংশটোৰ ওপৰত, যাক আমি প্ৰাৰব্ধ বুলি কওঁ। যদি প্ৰাৰব্ধত ভাল আহিল, পুণ্য আহিল, তেতিয়াহ'লে সেই আত্মাটোৱে দেৱলোক যাব পাৰিব। কেতিয়ালৈকে স্বৰ্গত থাকিব? তে ত্বম ভুক্তোৱা স্বৰ্গলোক বিশালম চীনে পুইনে মৰ্তলোকম বিশন্তি। 9ম অধ্যায় 21 নম্বৰ শ্লোক গীতা। অৰ্জুনক কৈছে, হে অৰ্জুন, তেতিয়ালৈকে স্বৰ্গত থাকিব যেতিয়ালৈকে তাৰ পুণ্য থাকে। পুণ্য ক্ষয় ভৰিলে পুনৰ নৰকত মজৈ আকৌ 84 লাখ জনী ভ্ৰমণ কৰিব লাগিব। আৰু যদি প্ৰাৰব্ধত পাপ আহিল, বেয়া,
তেতিয়াহ'লে ইতৰ প্ৰাণীবিলাক জীৱ জন্তু কীট পতংগ পোক পৰুৱা ইত্যাদি কৰি গছ বন যত জীৱান আছে সব পাপ ভুগি আছে যেতিয়া এটা শৰীৰ শেষ হ'ব পুনৰ গুচি যাব মিশ্ৰিত কৰ্ম যদি প্ৰাৰব্ধত আহে তেতিয়াহ'লে মনুষ্য শৰীৰ পায় সেইকাৰণে মানুহৰ জীৱনত প্ৰত্যেকৰে সুখ আৰু দুখ দুইটা থাকে কাৰণ আমি মিশ্ৰিত কৰ্ম ফল লৈ আহিছোঁ কোনো এনেকুৱা মানুহ পৃথিৱীত নাই যোনে ক'ব যে মই কেৱল সুখত আছোঁ আৰু কোনো এনেকুৱা মানুহ পৃথিৱীত নাই যোনে ক'ব যে মই কেৱল দুখ ভুগিছোঁ অসম্ভৱ কাৰণ আমি মিশ্ৰিত কৰ্ম ফল লৈ অহাৰ কাৰণে সুখ আৰু দুখ দুইটা ভোগ কৰিবলগীয়া হয় যদি মিশ্ৰিত কৰ্ম ফলত পুণ্যৰ পৰিমাণ বেছি আছে তেতিয়াহ'লে জীৱনত সুখটো বেছি পাব যদি পাপৰ পৰিমাণ বেছি আছে দুখটো বেছি ভোগ কৰিব লাগিব প্ৰাৰব্ধৰ পৰা হাত সাৰিব কোনেও নোৱাৰে আমাৰ এটাই মাত্ৰ কাম বৰ্তমান আমি কি কৰিছোঁ এইটো ক্ৰিয়ামান কৰ্ম বা ভৱিষ্যত কৰ্ম বুলি কয় যদি বৰ্তমানৰ কৰ্মৰাজি ভাল হয় তেতিয়াহ'লে গুৰুৰ কৃপাত যদি আপোনাৰ আশ্ৰয় শুদ্ধ শাস্ত্ৰমতে যদি আপুনি গৈছে তেতিয়াহ'লে ভকতৰ লগত শ্ৰৱণ কীৰ্তন কৰোঁতে কৰোঁতে গুৰুৰ কৃপাত নিমিত্ত হৈ পেলাই প্ৰাৰব্ধবিলাক নিমিত্ত হৈ আপোনাৰ পৰম গতি লাভ কৰাই দিব পাৰিব এইটোৱে হৈছে আমাৰ জন্মচক্ৰৰ মূল বস্তু কংসই সেইকাৰণে ভয় কৰিছে হেন ক্ৰূৰ কৰ্ম কৰৈ যিটো প্ৰাণী জীয়ন্তে মৰা সিজনা জীয়ই মানে তাক লোকে খাপিবে ক ভুন জীৱে মৰি যাতনা সেইকাৰণে মনত ভাবিলে উপযোগ হৰি মাৰিবহো ধৰি থাকোহো অপেক্ষা কৰি সেইকাৰণে ভাবিলে গৰ্ভহে এতিয়া ধাৰণ কৰিছে জন্ম হওক তেতিয়ালৈকে মই অপেক্ষা কৰিম যেতিয়া দৈৱকীৰ গৰ্ভ জন্ম যেতিয়া হ'ব সন্তান তেতিয়া মই তাক বধ কৰিম হেন মনে গুণী ৰহিলা গৃহত ভয়ে নিদ্ৰা পৰিহৰি ভয়তে নিদ্ৰা নাশ হৈ গ'ল হৰণ হৈ গ'ল ইয়াত কৈছে বৈষন্তে শুৱন্তে ভুঞ্জন্তে ভ্ৰমন্তে হৰিক চিন্তই সদায় সকলে জগত হৰিময় দেখৈ সুখ শান্তি তাৰ নাই এটা কথা আৰু বুজি লওক আপুনি ভগৱানক কেনেকৈ চিন্তা কৰিছে এইটো ডাঙৰ কথা নহয় ভয়ত চিন্তা কৰিছেনে দ্বেষত চিন্তা কৰিছেনে কামভাৱে চিন্তা কৰিছেনে স্নেহভাৱে চিন্তা কৰিছেনে বাৎসল্যভাৱে কৰিছেনে বন্ধুত্বৰভাৱে কৰিছেনে যিকোনোভাৱে কৰক কেৱল কৃষ্ণৰ কথা চিন্তা কৰিলেই হ'ল ইয়াত কৈছে গোপ্যা কামাত ভয়াত কংস গোপীসকলে কামভাৱেৰে চিন্তা কৰি ভগৱানক পালে কংসই ভয়াত কংস দ্বেষাত ছেদ্য আদি নিপয় দ্বেষ কৰি পেলাই শিশুপাল ৰজাই পালে পাৰ আৰু স্নেহাত বৃষ্ণি স্নেহ কৰি পেলাই সম্বন্ধাত বৃষ্ণি সম্বন্ধত যদুবংশৰ লগত সম্পৰ্ক জুৰি পেলাই বৃষ্ণি বংশই পৰম গতি পালে আৰু স্নেহাত যম যুধিষ্ঠিৰক কৈছে তুমি বা পঞ্চ পাণ্ডৱে স্নেহৰ বন্ধনৰ মাজত থাকি পেলাই পৰম গতি পালে নাৰদে কৈ আছিল নাৰদে কৈছে আৰু আমিবিলাকে ভক্তিৰ দ্বাৰা ভগৱান কৃষ্ণক আমি ভজন কৰি পেলাই পৰম গতি লাভ কৰিব পাৰিছোঁ এইকাৰণে ভাৱ যিয়ে নহওক কেৱল কৃষ্ণৰ লগত সম্বন্ধটো জোৰাৰ কথা কৈছে কংসৰ ইয়াত ভয় ভাৱে বৈষন্তে বহি থাকোঁতে শুৱন্তে শুই থাকোঁতে ভুঞ্জন্তে ভোগ কৰোঁতে ভ্ৰমন্তে ভ্ৰমণ কৰোঁতে সদায় হৰিক চিন্তা কৰে সকলে জগত হৰিময় দেখৈ সুখ শান্তি তাৰ নাই সুখ শান্তি নাইকিয়া হ'ল কেৱল চাৰিওফালে কৃষ্ণ কৃষ্ণময় দেখা হ'ল পাছে ব্ৰহ্মাহৰ ত্ৰিদশে সহিতে নাৰদ প্ৰমুখ্যে ঋষি তুতি কৰিবাক লাগিলা বিষ্ণুক সেহি বন্দীশাল পখি দৈৱকীয়ে যেতিয়া গৰ্ভ ধাৰণ কৰিলে গৰ্ভৱতী হৈ থকা অৱস্থাত ব্ৰহ্মাদি কৰি যত ঋষি দেৱ ঋষি আহি তেওঁলোকে কাৰাগাৰত সোমাই দৈৱকীৰ গৰ্ভক বন্দনা কৰিছে কি বন্দনা কৰিছে এতিয়া বাপজনে পাঠ কৰিলে আমি এইখিনি আলোচনা কৰিম কৃষ্ণ কৃষ্ণ ব্ৰহ্মাদি দেৱতাসকল আহি স্তুতি কৰিছে দৈৱকীৰ গৰ্ভত আপোনালোকে যদি ভাগৱতৰ ইয়াত প্ৰথমতে যিটো শ্লোক বাপ সমস্তই উচ্চাৰণ কৰিছিল প্ৰথম শ্লোক ভাগৰ শেষত কৈছে সত্যম পৰম ধীমহি যিটো মংগলাচৰণ কৰিছিল ব্যাসদেৱৰ প্ৰথম শ্লোক ভাগৱতৰ জন্মাদস্য য়ত ইয়াৰ শেষৰ লাইনটোত আছে সত্যম পৰম ধীমহি মই বা আমি সত্যক ধ্যান কৰোঁ বুলি আছিল সত্যক ভাগৱতত ব্যাসদেৱে সত্যক ধ্যান কৰোঁ বুলি কৈছে কৃষ্ণক বন্দনা কৰোঁ শিৱক বন্দনা কৰোঁ শক্তিক বন্দনা কৰোঁ এনেকৈ নাই লিখা কৈছে মই সত্যক বন্দনা কৰিছোঁ সত্যম পৰম ধীমহি সেই সত্যক আমি ধ্যান কৰিছোঁ সত্যনো কি এই কথাটো বুজাইছে ইয়াত ব্ৰহ্মাৰ স্তুতিৰ দ্বাৰা
ব্ৰহ্মাই স্তুতি কৰিছে গৰ্ভত থাকোঁতে ভগৱান কৃষ্ণক। সত্যব্ৰতম সত্যম পৰম ত্ৰিসত্যম সত্যস্য যোনিম নিহিতম চ সত্যম সত্যস্য সত্যম ঋত সত্য নেত্ৰম সত্যাৎকাম ত্বম শৰণম প্ৰপন্নম। ইয়াৰ অনুবাদ লিখিছে ইয়াত, তুমি সত্যব্ৰত মুখ্যৰ সাধন, সৰ্বকালে থাকা স্বামী, মহাপঞ্চভূত তোমাতে উপজয়, তুমি সৰ্ব অন্তৰ্যামী। ভাগৱতে কৈছে ভগৱান কৃষ্ণক ব্ৰহ্মা আদি ঋষিসকলে দেৱৰ্ষিৰ লগত আহি, ব্ৰহ্মা আদি দেৱতাসকল, দেৱৰ্ষি নাৰদ ইত্যাদি কৰি আহি সকলোৱে দৈৱকীৰ গৰ্ভত থকা প্ৰভু ভগৱন্তক স্তুতি কৰি কৈছে, হে প্ৰভু, তুমিয়েই সেই সত্য, তুমিয়েই সত্যব্ৰত, তুমিয়েই মুক্তিৰ সাধন, তুমি যি সৰ্বকালে আছা, সনাতন, কোনো ক্ষণত বা কোনো কালত যাৰ অনিষ্ট হোৱা নাই, যাৰ বিনাশ নাই, যি সদায় আছে, শাশ্বত সনাতন বুলি যাক আমি কওঁ, সেইজন ঈশ্বৰ তুমি। মহাপঞ্চভূত তোমাতে উপজয়, যি ক্ষিতি জল তেজ বায়ু আকাশ, পৃথিৱী পানী বায়ু অগ্নি আৰু আকাশ, এই পঞ্চভূত যাৰ পৰা সৃষ্টি হৈছে। প্ৰভু ভগৱন্তৰ মায়াৰ তিনিটা গুণ আছিল, তিনিটা গুণ আছে, সত্যম ৰজস তম ইতি গুণ প্ৰকৃতি সম্ভৱা নিবধ্নন্তি মহাবাহু দেহে দেহি নাম ব্যয়ম। 14 অধ্যায় 5 নম্বৰ শ্লোক গীতা। অৰ্জুনক কৈছে, হে অৰ্জুন, মোৰ মায়াৰ তিনিটা গুণ আছে, সত্য ৰজ আৰু তম। এই তিনিটা গুণ ক্ষোভিত হৈ মহতত্বৰ সৃষ্টি হৈছে, তাৰ পৰা অহংকাৰ, তাৰ পৰাই এই পঞ্চভূত, পঞ্চতন্মাত্ৰা, 5 জ্ঞানেন্দ্ৰিয়, 5 কৰ্মেন্দ্ৰিয় ইত্যাদি কৰি সৃষ্টি হৈছে। সেইকাৰণে ইয়াত ব্ৰহ্মা আদি দেৱতাসকলে স্তুতি কৰি কৈছে, মহাপঞ্চভূত তোমাতে উপজয়, তুমি সৰ্ব অন্তৰ্যামী, সকলোৰে হৃদয়ত থাকি সকলো কথা তুমি গম পোৱা। সৃষ্টিৰ অন্তত তুমি মাত্ৰ থাকা, সমতাক প্ৰৱৰ্তাই, তোমাৰ চৰণে পখিলো শৰণে, তুমি বিনে গতি নাই। ব্ৰহ্মা আদি দেৱতাসকলে কোৱা কথা। ইয়াত কৈছে সৃষ্টিৰ অন্তত তুমিয়েই থাকা। ব্ৰহ্মাক যি 4টা শ্লোকত ভগৱান কৃষ্ণই পদ্মকল্পত ভাগৱত শুনাইছিল, তাতো প্ৰথম শ্লোকটোত এইটোৱেই কৈছে, অহমেব সময় অগ্ৰে না নিয়ৎসদ অসৎ পৰম পশ্চাদহম যদেতচ্চ যো অৱশিষ্যতে সোস্ময়হম। 2:9-33 দ্বিতীয় স্কন্ধ 9ম অধ্যায় 33 নম্বৰ শ্লোক ভাগৱত। তাতো কৈছে, জগতৰ পূৰ্বে মই মাত্ৰ থাকোঁ জান, কাৰ্য কাৰণৰ কিছু নাছিলে কহান। ময়ে থাকোঁ, সৃষ্টিৰ মধ্যতো মই, অন্তত মই, প্ৰথম অৱস্থাত মই। ইয়াতো সুন্দৰভাৱে ব্ৰহ্মাই কৈছে, সৃষ্টিৰ অন্তত তুমি মাত্ৰ থাকা, সমতাক প্ৰৱৰ্তাই, তোমাৰ চৰণে পখিলো শৰণে, তুমি বিনে গতি নাই। আশ্ৰয়ৰ স্থান দেখুৱাইছে জীৱসমূহক। ব্ৰহ্মা আদি দেৱতাসকলে যাৰ ওচৰত শৰণ লৈছে, শিৱ ব্ৰহ্মা আদি কৰি সকলোৱে যাৰ ওচৰত আশ্ৰয় লৈছে, সেইজনৰ ওচৰত আশ্ৰয় লোৱাৰ বাট আমাক দেখুৱাইছে। আমি আপোনালোকক প্ৰথম অৱস্থাত কৈছিলোঁ, ভাগৱতৰ মূল যিটো লক্ষ্য, যিটো গ'ল, সেইটোৱে হৈছে আশ্ৰয়। সেইকাৰণে ইয়াত কৈছে, তোমাৰ চৰণে পখিলো শৰণে, তুমি বিনা গতি নাই, তোমাৰ বাহিৰে আৰু গতি নাই। প্ৰকৃতি আশ্ৰয় আছে আদি বৃক্ষ, সুখ দুখ দুই ফল, 3 গুণে মূল, অৰ্থ 4 ৰস, সিফাই ইন্দ্ৰিয় বল। ইয়াত এজোপা সংসাৰ বৃক্ষৰ লগত তুলনা কৰিছে বৰ সুন্দৰভাৱে। কেনেকৈ কৰিছে চাওক আপোনালোকে। প্ৰকৃতিত আশ্ৰয় কৰিছে আদি বৃক্ষ, সুখ আৰু দুখ দুটা ফল। ইয়াৰ 3 গুণ হৈছে মূল, শিপাডাল হৈছে 3 গুণ। কি কি? সত্য ৰজ তম। অৰ্থ 4 ইয়াৰ ৰস। 4 অৰ্থ মানে 4 পুৰুষাৰ্থৰ কথা কৈছে, ধৰ্ম অৰ্থ কাম মোক্ষ। এই 4 পুৰুষাৰ্থ গছজোপাৰ ৰসৰ লগত তুলনা কৰিছে। শিপায়ে ইন্দ্ৰিয় বল, আৰু গছজোপাৰ শিপাবিলাকক আমাৰ ইন্দ্ৰিয়ৰ বল বুলি কৈছে। 6 উৰ্মি আত্মা, 7 ধাতু ছাল। 6 উৰ্মি কি? জন্ম, মৃত্যু আৰু জৰা, ব্যাধি, ক্ষুধা, তৃষ্ণা। এই 6টা হৈছে উৰ্মি। এই 6টা উৰ্মি আত্মাৰ লগত দিছে। 7 ধাতুক ছালৰ লগত তুলনা কৰিছে। ৰস, ৰক্ত, মাংস, মজ্জা, অস্থি আৰু শুক্ৰ, এই 7টা ধাতু ছালৰ লগত তুলনা কৰিছে। শাখায়ে অষ্ট প্ৰকৃতি বুলি কৈছে। অষ্ট প্ৰকৃতি কি? ভূমি, ৰাপো, অনল, বায়ু, খং, মনোবুদ্ধি, ৰেবচ, অহংকাৰ, ইতিয়মে ভিন্ন প্ৰকৃতিৰ অষ্টদা। 7ম অধ্যায় 4 নম্বৰ শ্লোক গীতা। তাত কৈছে ভূমি মানে পৃথিৱী, পঞ্চভূত, মন, বুদ্ধি, অহংকাৰ, এই 8টা প্ৰকৃতি অষ্ট প্ৰকৃতি বুলি ইয়াত কৈছে। অষ্ট প্ৰকৃতি শাখা। 10 বায়ু পাত, ইষ জীৱ 2,
পক্ষী থাকে আতনীতি। ইয়াত 10 বায়ু প্ৰাণ 10 প্ৰাণৰ কথা বৰ সুন্দৰভাৱে ইয়াত আনিছে। আৰু ঈশ্বৰ পৰমাত্মা, জীৱ মানে আত্মা, এই দুইটা পক্ষী ক'ত থাকে? সংসাৰ বৃক্ষত। দ্বা সুপৰ্ণা সয়ুজা সখায়া সমানম বৃক্ষম অবিসাযজতে। শ্বেতচতুৰ উপনিষদত কৈছে এক বৃক্ষে 2 পক্ষী, ৰূপে 2কো সম দেখি, 2ৰো 2 সখা নিৰন্তৰ। এক বৃক্ষে ফল খায়, তভু নিতে শুকাই যায়, নাখায় যিটো সিটো গুণে বৰ। সেহি তুমি পৰমাত্মা সংসাৰ বৃক্ষত আছা, কৰ্মফল নকৰা ভোজন। জীৱাত্মাও আছে তাতে, মায়া অহংকাৰৰ মতে কৰ্মফল ভুঞ্জে সৰ্পক্ষণ। এজোপা গছৰ লগত তুলনা কৰিছে যে এই গছ এজোপাত 2টা পক্ষী পৰি আছে, দেখা শুনা একেই, এটা আত্মা এটা পৰমাত্মা। আমাৰ শৰীৰটো এখন সংসাৰ বৃক্ষৰ লগত তুলনা কৰিছে। এই শৰীৰত 2টা চৰাই আছে, এটাক কৈছে আত্মা, এটাক কৈছে পৰমাত্মা। আত্মাই কৰ্মফল ভোগ কৰে, সেইকাৰণে বিভিন্ন যোনিত যায়, দুখ পায়, কষ্ট পায়। আৰু পৰমাত্মা যদিও সাক্ষী ৰূপে লগতে আছে, ই কোনো কৰ্মফল ভোগ কৰিব নালাগে, মাত্ৰ অন্তৰ্যামী ৰূপে থাকে। সেইকাৰণে বৰ সুন্দৰভাৱে ইয়ালৈকে কৈছে। ইয়াৰ পাছত কি আহে চাওঁ কৃষ্ণ।